আজি ৰাতিপুৱা ঠিক 9:10 আমাৰ শ্ৰীমতী চন্দ্ৰপ্ৰভা পণ্ডিত স্মৃতি হিন্দী স্কুলৰ সন্মুখত পেট্ৰল পাম্পত এখন ডাঙৰ ট্ৰাকে ঘূৰাব লোৱাৰ সময়ত বিদ্যুৎ বিভাগৰ এটা পোষ্টত খুন্দা লাগে। খুন্দা লগাৰ ফলত ইয়াত পাৰ্কিং হয় আৰু খুঁটাটো সম্পূৰ্ণৰূপে ভাগি যায় যদিও প্ৰথমপি খুঁটাটো খাৰা হৈ থকাৰ কাৰণে মাটিত লগ লাগি থকাৰ কাৰণে ইয়াত মানে ল'ৰা ছোৱালী আৰু পেট্ৰল ডিপুৰ প্ৰথমপি আমি জুইৰ পৰা ৰক্ষা পাওঁ। এনেকুৱা এটা পৰিস্থিতি হৈছিল। সেই সময়ত স্কুলৰ ছাত্ৰ ছাত্ৰীসকল আহি আছিলে, গাড়ী আছিলে, সকলো যিহেতু বিদ্যালয়সমূহ 9 বজাৰ পৰা 9:30 বজাৰ ভিতৰত হয়। ল'ৰা ছোৱালীৰ গাৰ্জেনবিলাক গৈ আছিলে, ওচৰতে দুখন স্কুল আছিলে, সকলো ল'ৰা ছোৱালী আহি আছে। আমি ইমান এটা ভয়ত আতংক হৈছিলোঁ যে ইয়াত যদি কিবা কাৰণ পেট্ৰল পাম্পটো যদি জুই লাগি যায় তেতিয়া আজি ৰঙাপাৰা সম্পূৰ্ণৰূপে নিশেষ হোৱাৰ পথত আছিল। যা নহওক ভগৱানৰ ইচ্ছা, এইখিনি আমাক ভগৱানে ৰক্ষা কৰিলে। এতিয়া আমাৰ ইয়াত আজি হয়তো বিদ্যুৎ কৰ্তন ইতিমধ্যে হৈছে আৰু ৰাতিলৈকে আমি পাম হয়নে নাপাম সেইটো আমি আশা কৰিব নোৱাৰোঁ। স্থানীয় প্ৰশাসন লগে লগে আহিছে, ইলেক্ট্ৰিক বিভাগৰ মানুহ আহিছে, আহি এতিয়া গাড়ীখন জব্দ কৰা হৈছে আৰু আমি প্ৰশাসনৰ ওচৰত এইটোৱে আমি অনুৰোধ জনাম যাতে সোনকালে আমাক বিদ্যুৎ পোৱাৰ ব্যৱস্থা এটা কৰি দিয়ে। ধন্যবাদ। আজি ৰাতিপুৱা ঠিক 9:10 আমাৰ শ্ৰীমতী চন্দ্ৰপ্ৰভা পণ্ডিত স্মৃতি হিন্দী স্কুলৰ সন্মুখত পেট্ৰল পাম্পত এখন ডাঙৰ ট্ৰাকে ঘূৰাব লোৱাৰ সময়ত বিদ্যুৎ বিভাগৰ এটা পোষ্টত খুন্দা লাগে। খুন্দা লগাৰ ফলত ইয়াত পাৰ্কিং হয় আৰু খুঁটাটো সম্পূৰ্ণৰূপে ভাগি যায় যদিও প্ৰথমপি খুঁটাটো খাৰা হৈ থকাৰ কাৰণে মাটিত লগ লাগি থকাৰ কাৰণে ইয়াত মানে ল'ৰা ছোৱালী আৰু পেট্ৰল ডিপুৰ প্ৰথমপি আমি জুইৰ পৰা ৰক্ষা পাওঁ। এনেকুৱা এটা পৰিস্থিতি হৈছিল। সেই সময়ত স্কুলৰ ছাত্ৰ ছাত্ৰীসকল আহি আছিলে, গাড়ী আছিলে, সকলো যিহেতু বিদ্যালয়সমূহ 9 বজাৰ পৰা 9:30 বজাৰ ভিতৰত হয়। ল'ৰা ছোৱালীৰ গাৰ্জেনবিলাক গৈ আছিলে, ওচৰতে দুখন স্কুল আছিলে, সকলো ল'ৰা ছোৱালী আহি আছে। আমি ইমান এটা ভয়ত আতংক হৈছিলোঁ যে ইয়াত যদি কিবা কাৰণ পেট্ৰল পাম্পটো যদি জুই লাগি যায় তেতিয়া আজি ৰঙাপাৰা সম্পূৰ্ণৰূপে নিশেষ হোৱাৰ পথত আছিল। যা নহওক ভগৱানৰ ইচ্ছা, এইখিনি আমাক ভগৱানে ৰক্ষা কৰিলে। এতিয়া আমাৰ ইয়াত আজি হয়তো বিদ্যুৎ কৰ্তন ইতিমধ্যে হৈছে আৰু ৰাতিলৈকে আমি পাম হয়নে নাপাম সেইটো আমি আশা কৰিব নোৱাৰোঁ। স্থানীয় প্ৰশাসন লগে লগে আহিছে, ইলেক্ট্ৰিক বিভাগৰ মানুহ আহিছে, আহি এতিয়া গাড়ীখন জব্দ কৰা হৈছে আৰু আমি প্ৰশাসনৰ ওচৰত এইটোৱে আমি অনুৰোধ জনাম যাতে সোনকালে আমাক বিদ্যুৎ পোৱাৰ ব্যৱস্থা এটা কৰি দিয়ে। ধন্যবাদ। আজি ৰাতিপুৱা ঠিক 9:10 আমাৰ শ্ৰীমতী চন্দ্ৰপ্ৰভা পণ্ডিত স্মৃতি হিন্দী স্কুলৰ সন্মুখত পেট্ৰল পাম্পত এখন ডাঙৰ ট্ৰাকে ঘূৰাব লোৱাৰ সময়ত বিদ্যুৎ বিভাগৰ এটা পোষ্টত খুন্দা লাগে। খুন্দা লগাৰ ফলত ইয়াত পাৰ্কিং হয় আৰু খুঁটাটো সম্পূৰ্ণৰূপে ভাগি যায় যদিও প্ৰথমপি খুঁটাটো খাৰা হৈ থকাৰ কাৰণে মাটিত লগ লাগি থকাৰ কাৰণে ইয়াত মানে ল'ৰা ছোৱালী আৰু পেট্ৰল ডিপুৰ প্ৰথমপি আমি জুইৰ পৰা ৰক্ষা পাওঁ। এনেকুৱা এটা পৰিস্থিতি হৈছিল। সেই সময়ত স্কুলৰ ছাত্ৰ ছাত্ৰীসকল আহি আছিলে, গাড়ী আছিলে, সকলো যিহেতু বিদ্যালয়সমূহ 9 বজাৰ পৰা 9:30 বজাৰ ভিতৰত হয়। ল'ৰা ছোৱালীৰ গাৰ্জেনবিলাক গৈ আছিলে, ওচৰতে দুখন স্কুল আছিলে, সকলো ল'ৰা ছোৱালী আহি আছে। আমি ইমান এটা ভয়ত আতংক হৈছিলোঁ যে ইয়াত যদি কিবা কাৰণ পেট্ৰল পাম্পটো যদি জুই লাগি যায় তেতিয়া আজি ৰঙাপাৰা সম্পূৰ্ণৰূপে নিশেষ হোৱাৰ পথত আছিল। যা নহওক ভগৱানৰ ইচ্ছা, এইখিনি আমাক ভগৱানে ৰক্ষা কৰিলে। এতিয়া আমাৰ ইয়াত আজি হয়তো বিদ্যুৎ কৰ্তন ইতিমধ্যে হৈছে আৰু ৰাতিলৈকে আমি পাম হয়নে নাপাম সেইটো আমি আশা কৰিব নোৱাৰোঁ। স্থানীয় প্ৰশাসন লগে লগে আহিছে, ইলেক্ট্ৰিক বিভাগৰ মানুহ আহিছে, আহি এতিয়া গাড়ীখন জব্দ কৰা হৈছে আৰু আমি প্ৰশাসনৰ ওচৰত এইটোৱে আমি অনুৰোধ জনাম যাতে সোনকালে আমাক বিদ্যুৎ পোৱাৰ ব্যৱস্থা এটা কৰি দিয়ে।